সুপ্ৰভাত বন্ধু বান্ধৱীসকল আজিৰ দিনটো আপোনালোক সকলোৰে শুভ হওক মংগলময় হওক তাৰে কামনাৰে আপোনালোক সকলোলৈকে আজিৰ দিনটো শুভেচ্ছা জনালোঁ এতিয়া মই আছোঁ মাজুলীত আৰু এইয়া দেখিছেনে ৰাতিপুৱা এতিয়া 5:30 বজাৰ দৃশ্য চাওকচোন গোটেইফালে কুঁৱলী হৈ আছে এতিয়া জেঠমহীয়াও চাৰিওফালে কুঁৱলী মইতো ভাবিবই পৰা নাছিলোঁ জেঠ মাহতো যে এইদৰে কুঁৱলী হয় ৰাতিপুৱা শুই উঠিয়ে দেখিছোঁ আমাৰ পিছফালে এয়া দাদা এজনে হাল বাই আছে আৰু দেখি ৰবই নোৱাৰিলোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ আজিকালি এইবিলাক অপৰিগীয় নিচিনাই একেবাৰে বিলুপ্তিৰ পথত আচলতে গৰুৱে হাল বোৱা একেবাৰে বিলুপ্তিৰ পথত বুলিও ক'লে বেয়া নহয় কাৰণ আজিকালিতো ট্ৰেক্টৰ হ'ল সকলোৱে কেৱল ট্ৰেক্টৰ লগাই মাটি চহায় হাল বাই আৰু এতিয়া ইয়ালৈ আহি আগতেও মই আপোনালোকক ভিডিঅ'ৰ দ্বাৰা দেখুৱাইছিলোঁ আৰু আজিও মোৰ দেখা পোৱাৰ সৌভাগ্য হ'ল এয়া হাল বাই আছে চাওকচোন আমি যিসকল চহৰ অঞ্চলত বাস কৰোঁ অৱশ্যে আমাৰ উঠা মানে খোৱা শুৱা এই এইবিলাক অভ্যাসবিলাক খাদ্যাভ্যাস হওক বা খোৱা আৰু শুৱাৰ ৰুটিনবিলাক বহুত পাৰ্থক্য গ্ৰামাঞ্চলতকৈ আৰু সেইকাৰণে আমি প্ৰায় দেৰিয়ে হয় চাবলৈ গ'লে বহুতৰ দেৰিয়ে হয় উঠা কিন্তু তাৰে তুলনাত ইয়াত ব্যতিক্ৰম মানুহ প্ৰায় 4মান বজাতেই উঠি তেওঁলোকৰ খেতি পথাৰৰ কামত লাগি যায় কাৰণ ইয়াত প্ৰত্যেকৰ ঘৰে ঘৰে খেতি আৰু মানে খুব কম মানুহে আছে আৰু মানে এনেকুৱা হয় 100 ভাগৰ প্ৰায় 5% মান মানুহে আৰু খেতি বাতি নকৰে কিন্তু বাকী প্ৰায় গাঁওখনৰ সকলোখিনি অধিকাংশ মানুহেই খেতিৰ লগত ওতপ্ৰোতভাৱে জড়িত সেয়েহে তেওঁলোক মানে বেছি সময় দিনটোৰ বেছিভাগ সময় তেওঁলোক খেতি কামতে ব্যস্ত হৈ থাকে মূৰৰ ঘাম মাটিত পেলাই এইদৰে সকলোবোৰ কাম কৰে তেওঁলোকে আৰু এতিয়াও ইয়াত যেন চহা জীৱনক বাদ দি গ্ৰাম্যানুভূতিসমূহ জীয়াই আছে গাঁৱৰ এইবিলাক জীয়াই আছে যিবোৰ আমাৰ চহৰ অঞ্চলত বাস কৰা মানে প্ৰায় এজ ইউজুৱেল নৰ্মেল গাঁওবিলাকতো মানে আজিকালি গৰুৰে হাল বোৱাটো একেবাৰে দেখিবলৈ পোৱা নাযায় কিন্তু তাৰে ব্যতিক্ৰমকৈ এই আমাৰ যিখন মাজুলী আহঁতগুৰি গাঁও ইয়াতে বহুখিনি মানে আগৰ যিখিনি কিছুমান কাম ৰীতি নীতি হওক বহুতখিনি আৰু খেতি বাতিৰ পৰা ধৰি বহুতখিনি তেওঁলোকে এতিয়াও ধৰি ৰাখিছে আৰু ৰাতিপুৱা এয়া দেখিবলৈ পাই যে মোৰো সৌভাগ্য হ'ল আৰু এয়া ওচৰতে সেউজীয়া হৈ আছে যে দেখিছে কঠীয়াবোৰ অলপ বাঢ়িছে আৰু এয়াও চাগে কিবা বেলেগ কামৰ কাৰণে তেখেতে হাল বাই আছে আৰু এতিয়া চাওকচোন এতিয়া বাৰু জেঠ মাহত কুঁৱলী হয়নে আপোনালোকৰ ফালে মই প্ৰথম দেখিলোঁ জেঠত কুঁৱলী হোৱা আগতে হ'বও পাৰে মই নাজানো মোৰ ইমান বেছি অভিজ্ঞতা নাই কাৰণ মই যেতিয়া বাৰিষা একেবাৰে শেষ হৈ যায় তেতিয়াহে ইয়াত মাহঁতৰ ওচৰলৈ খবৰ ল'বলৈ বুলি আহোঁ এইবাৰ বাৰিষা এতিয়া যে প্ৰথম যিটো নিপকুৱে পানী এৰি দিছিলে তেতিয়া আমাৰ ঘৰত একদম সোমা অৱস্থা হৈছিল আৰু সেইকাৰণে মই মাহঁতৰ ওচৰলৈ আহোঁ বুলি এপাক ঘৰলৈ বুলি আহিলোঁ আৰু এতিয়া পানী প্ৰায় শুকাইছে আৰু তাৰ পিছৰ পৰ্যায়ত যেতিয়া ভৰ বাৰিষা হ'ব তেতিয়া বাৰু কি হয় নাজানো তেতিয়াতো বাৰু আমাৰ ঘৰত একেবাৰে বহুত সোমাই যায় আৰু এতিয়া সেয়া যে কুঁৱলী পৰি আছিলে সেয়া ৰাতিপুৱাৰ দৃশ্য একেবাৰে তাৰপাছত বহুত সময় পিছত আৰু এঘণ্টামান পাছত মানে এতিয়া এয়া 6:30 মান বজাৰ 6:20 মান হৈছিলে তেতিয়া মেবি আৰু সেই সময়ত এইখিনি ভিডিঅ' কৰি ৰাখিছোঁ এতিয়া অলপ কুঁৱলী ভাগিছে আৰু ৰ'দ ৰেঙাইছে চাওকচোন আপোনালোকে বাৰু এই গ্ৰাম্যাঞ্চলৰ এই একদম সহজ সৰল এইবিলাক দেখি কেনেকুৱা পালে জনাবচোন আৰু আপোনালোকৰ ফালে এতিয়াও এইদৰে গৰুৰে সৈতে নাঙলেৰে হাল বোৱা এতিয়াও জীয়াই আছেনে যদিহে আছে আপোনালোকে জনাব আৰু আপোনালোকৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাইছে সেয়াও জনাব দেই আজিলৈ আহিছোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টোত মন্তব্য কৰিবলৈ নাপাহৰিব বাই